নমস্কাৰ এছামিজ অডিঅ'বুক প্ৰভাৱ বিস্তাৰ আৰু বন্ধুলাভৰ একাদশ অধ্যায়লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ঘৃণাৰ উদ্বেগ নকৰাকৈ সমালোচনা কৰক। চাৰ্লছ ছুৱেৰে এবাৰ তেওঁৰ দ্বাৰা পৰিচালিত ইস্পাতৰ কাৰখানা পৰিদৰ্শন কৰাৰ সময়ত লক্ষ্য কৰিলে যে কিছুমান কৰ্মীয়ে কাৰখানাৰ ভিতৰত ধূমপান কৰি আছে, অথচ তেওঁলোকৰ কাষতে দেৱালত আঁৰি থোৱা আছিল ধূমপান নিষেধ লিখি থোৱা বৰ্ডখন। আন কোনোবা পৰিচালক হোৱা হ'লে হয়তো কৰ্মচাৰীসকলক ধমকি দিলেহেঁতেন, কিন্তু ছুৱেৰে তেনেবিধৰ মানুহ নাছিল। তেওঁ মানুহৰ লগত সম্পৰ্ক স্থাপনত বিশ্বাসী আছিল, সম্পৰ্ক নষ্ট কৰা নহয়। সেয়ে তেওঁ কৰ্মচাৰীসকলৰ ওচৰলৈ গৈ তেওঁলোকৰ প্ৰত্যেককে একোটাকৈ চিগাৰেট দি শান্তভাৱে ক'লে, তোমালোকে এইবোৰ বাহিৰলৈ গৈ খালে ভাল হয়, কাৰণ চিগাৰেটৰ ধোঁৱাই পৰিৱেশ নষ্ট কৰে। ছুৱেৰৰ তেনে ব্যৱহাৰত কৰ্মচাৰীসকলে নিজৰ ভুল বুজি পালে, কিন্তু তেওঁৰ সমালোচনাৰ কৌশল যিহেতু অত্যন্ত ভাল আছিল, সেয়ে তেওঁৰ সমালোচনাই কাৰো অহংকাৰত আঘাত কৰা নাছিল, বৰং তেওঁলোকৰ মনত অপৰাধবোধৰ জন্ম দিছিল। জন ৱানামেকাৰেও এই একেই পদ্ধতি গ্ৰহণ কৰিছিল। তেওঁ ফিলাডেলফিয়াত থকা তেওঁৰ মস্ত দোকানখন প্ৰায় সদায়েই একোবাৰকৈ পৰিদৰ্শন কৰিছিল। এদিন এখন তেওঁ দেখিলে এগৰাকী ক্ৰেতা এটা বিশেষ কাউণ্টাৰৰ সন্মুখত ৰৈ আছে, কিন্তু তেওঁক কোনেও সোধা পোছা কৰা নাই। বৰং সেই কাউণ্টাৰৰ কৰ্মচাৰীসকলে কাউণ্টাৰৰ বাহিৰত জুম বান্ধি আড্ডা মাৰি আছে, হাঁহি তামাচা কৰি আছে। দৃশ্যটো দেখিও ৱানামেকাৰে কাকো একো নক'লে। তাৰ পৰিৱৰ্তে তেওঁ নিঃশব্দে কাউণ্টাৰৰ ভিতৰলৈ সোমাই গৈ ক্ৰেতাগৰাকীৰ প্ৰয়োজনীয় বস্তুবোৰ এটা এটাকৈ বিচাৰি দিলে আৰু কৰ্মচাৰীসকলক সেইবোৰ বান্ধিবলৈ দি তাৰ পৰা আঁতৰি আহিল, কিন্তু মুখেৰে এটা শব্দ উচ্চাৰণ নকৰিলে। তেওঁ মুখেৰে কাকো একো নক'লেও কামেৰে বুজাই দিলে যে কৰ্মচাৰীসকলে তেওঁলোকৰ দায়িত্ব যথাযথভাৱে পালন কৰা নাই, আৰু কৰ্মচাৰীসকলেও নিজৰ ভুল বুজিব পাৰি নিজৰ কাম কাজ ঠিকমতে কৰিবলৈ লৈছিল। 1887 চনৰ 8 মাৰ্চৰ দিনা বিখ্যাত বক্তা হেনৰী ৱাৰ্ড বিচাৰৰ মৃত্যু হয়। তাৰ পাছৰ দেওবাৰে লিমেন এবেটক প্ৰয়াত বিচাৰৰ বিষয়ে কিবা অলপমান ক'বলৈ কোৱা হয়। এটা সাৰগৰ্ভ কথিকা বনাবলৈ লিমেনে ঘঁহা মজা কৰি এটা সুন্দৰ বক্তৃতা লিখি তেওঁৰ পত্নীক পঢ়ি শুনালে। বক্তৃতাটো মুঠেও ভাল হোৱা নাছিল। সেয়ে তেওঁৰ পত্নীয়ে কৈছিল, তোমাৰ লেখাটো নৰ্থ আমেৰিকান ৰিভিউ আলোচনীৰ বাবে সুন্দৰ হৈছে, কিন্তু সাধাৰণ মানুহৰ বক্তৃতা হিচাপে ভাল হোৱা নাই। সেয়ে ইয়াক নতুনকৈ সাধাৰণ মানুহে বুজি পোৱাকৈ লিখা। লিমেনে ঘৈণীয়েকৰ কথাৰ সাৰমৰ্ম ভালদৰে বুজি পাই তেওঁক ধন্যবাদ জনালে আৰু সেই লিখিত বক্তৃতা ফালি পেলনীয়া কাগজৰ খৰাহীত পেলাই দিলে। তাৰ পাছত লিখালিখিকৈ নগৈ পোনে পোনে মুখেৰে বক্তৃতা দি যাবলৈ ধৰিলে। সেইটো আছিল তেওঁৰ এটা সুন্দৰ ভাষণ। তেওঁৰ বক্তৃতা শুনি সকলো অভিভূত হৈছিল। এইটো সম্ভৱ হৈছিল তেওঁৰ ঘৈণীয়েকৰ কৌশলপূৰ্ণ সমালোচনাৰ বাবে। এতেকে আপত্তি নজনোৱাকৈ বা দোষ নধৰাকৈ মানুহক সলনি কৰিব বিচাৰিলে তলৰ নীতিটো প্ৰয়োগ কৰক। সবিনয়ে আনৰ দোষ দেখুৱাই দিয়ক, লগতে তেওঁৰ গুণৰ প্ৰশংসাও কৰিব। ধন্যবাদ।